কি কৈছে এই গোলাপ জামুন কনসিস্ট সুগার সিরাপ আহক Okay. A gulab jamun consists sugar syrup up to about 30% of its volume. Find approximately how much syrup would be found in 45 gulab jamuns, each shaped like a cylinder with two hemispherical ends with length 5 cm and diameter 2.8 cm. So ঠিক আছে মই স্টেপ বাই স্টেপ বুজাই আছো তো গোলাপ জামুনটো কি বুলি কৈছে কেনেকুৱা বুলি কৈছে Each shaped like a cylinder with two hemispherical ends. মানে cylinder থাকিব hemispherical ends. প্রিয়ম গোলাপ জামুন লুপ লাগা নাই ওকে 45 গোলাপ জামুন তে গোলাপ জামুন কেটা আছে বুলি কৈছে 45 টা মুক উলাব কি দিছে ফাইন্ড আউট কি কৰিব দিছে ফাইন্ড আউট কৰিব দিছে find approximately how much syrup would be found in 45 gulab jamun 45 ta gulab jamunor kiman khini sugar syrup ase hetu ulabo dise 45 ta gulab jamunor volume ulabo dia nai 45 ta gulab jamunor sugar syrup ulabo dise kintu sugar syrup ki boli koise je a gulab jamun consists sugar syrup up to about 30% of its volume mane eta gulab jamunor volume jiman hobo tar 30% hol sugar syrup clear busudu এটা গোলাপ জামুনৰ ভলিউম জিমান তাৰ 30% তে আমি ফাৰ্স্টত কি কৰিম এটা গোলাপ জামুনৰ ভলিউম উলাম টোটাল গোলাপ জামুন কেটা আছে 45 এটা গোলাপ জামুনৰ ভলিউম উলাম তাৰ লগত 45 মাল্টিপ্লাই কৰি দিম তো 45 টা গোলাপ জামুনৰ ভলিউম উলাই যাব ক্লিয়াৰ খিন লাগে তাৰ পিছত 45 টা গোলাপ জামুনৰ 30% সুগাৰ সিৰাপ উলাই দিম মানে 45 টা গোলাপ জামুনৰ যেটো ভলিউম হ'ব জি ধৰি ল 45 টা গোলাপ জামুনৰ ধৰি এটো ভলিউম উলাইছে 1000 আইছে কথাটা কলো তে ইয়ার 30% ইয়ার 30% পার্সেন্ট মিন্স কি ডিভাইডেড বাই 100 তে এটু সলভ কৰিলে आंसर যেটো আইব হেতুই তে ফার্স্টত আমি কি কৰিম এটা গোলাপ জামুনৰ ভলিউম উলাম তাৰ পিছত 45 টা গোলাপ জামুন তাৰ পিছত আমি কি উলাম তাৰ 30% ক্লিয়ার ওকে স্টার্ট কর দিয়া কি আছে দিয়া কি আছে hemispherical ends with length 5 cm ए पूरा तो दिया আছে 5 cm ए पूरा तो किमान 5 cm और diameter दिया আছে 22.8 cm तो एखिनि और एखिनि hemispherical ends এই যে এটো যে কৰিছিল এটো কি যে ক্যাপসুল তো যে কৰিছিল ক্যাপসুল তো নিচিনা সেম তো diameter কিমান দিয়া আছে 2.8 cm বুজি না পালে খুদিবা তো রেডিয়াস কিমান আইব আধা 1.4 cm এতিয়া কি দিয়া আছে আর টোটাল লেংথ দিয়া আছে টোটাল লেংথ কিমান টোটাল লেংথ কিমান দিয়া আছে 5 cm তো আমাক কি লেংথ লাগে সিলিন্ডার লেংথ লাগে না তো देयरफॉर সিলিন্ডার লেংথ সিলিন্ডার লেংথ কিমান হ'ব এই টোটাল টুৰ পৰা এই পার্টটো আর এই পার্টটো মাইনাস কৰিম নে আমাক এখিনিহে লাগে তে টোটাল টুৰ পৰা আমি এখিনি জায়গা আৰু এখিনি জায়গা কি কৰি দিম মাইনাস কৰি দিম তে এই জায়গাখিনি কি ৰেডিয়াস হয় না কনফিউজ থাকিলে এনেকা চাবি হেমিস্ফিয়াৰটো ঘূৰাই দে কাৰণ ততে ভাবিব পৰা যায় এটো ডায়ামিটাৰ ৰেডিয়াসটো এখিনি হয় এখিনিও ৰেডিয়াস হয় কাৰণ এটো যদি হেমিস্ফিয়াৰ হয় নে কথাটা কলো মই এটো যদি হেমিস্ফিয়াৰ হয় তে সেন্টার ইয়াত এটো ৰেডিয়াস হয় এটো ৰেডিয়াস হ'ব কাৰণ হেমিস্ফিয়াৰটো তো কেনেকৈ পাও স্ফিয়াৰৰ পৰা পাও হেমিস্ফিয়াৰটো স্ফিয়াৰ পৰা পাও ন তে সেন্টাৰ ইয়াত থাকে সেন্টাৰ যদি ইয়াত থাকে এখিনিকো ৰেডিয়াস বুলি কয় এখিনিকো ৰেডিয়াস হয় নহয় তে ইয়াত যদি মই ভাগ কৰি দিও তেনেহলে এটো হেমিস্ফিয়াৰ হল নাই এটো যদি মই মুছি দিও এই পাৰ্টটো হেমিস্ফিয়াৰ হল নাই তেনেহলে এটো ৰেডিয়াস হ'ব তে এই পাৰ্টটো মাইনাস হ'ব তো 5 ৰ পৰা এই পাৰ্টটো মানে 1.4 প্লাস 1.4 মানে 5 minus 2.8 তে থাকিল কিমান 2.2 ঠিক আছে মাইনাস ক্লিয়ার এতিয়া আমি এটা গোলাপ জামুনৰ ভলিউম লম the volume of
1 গোলাপ জামুন গোলাপ জামুন কেনেকা কেনেকা শেপত আছে স্ফেয়াৰ আৰু কি স্ফেয়াৰ বোলে সৰি হেমিস্ফেয়াৰ আৰু কি সিলিন্ডাৰ হেমিস্ফেয়াৰ কেটা আছে দুটাৰ কাৰণে 2 ইনটু হেমিস্ফেয়াৰৰ ভলিউম কি 2/3 পাই r কিউব প্লাস সিলিন্ডাৰৰ ভলিউম কি পাই r স্কয়াৰ h হল ইয়াৰ পৰা কি কমন যায় পাই r স্কয়াৰ কমন যায় তো বাসি কি থাকে 2 2 যা 4/3 পাই গুছি গল তিনটাৰ পৰা দুটা গল থাকি যাব কেটা এটা পাই গুছি গল দুটাৰ গুছি গল থাকি যাব কি h হল এটা পাই ভ্যালু 3.4 হৈ পৰিছে নি নাই দিয়া তো 22/7 ধৰি 22/7 ৰেডিয়াস কিমান দিয়া আছে 1.4 into 1.4 4/3 আৰৰ ভ্যালু কিমান 1.4 plus h 2.2 ঠিক আছে এটো এক কাট 0.2 22 2 যা কিমান 44 এটা নাম্বার আগত পয়েন্ট আছে সো ইয়াত 4.4 into 1.4 এটো এটো কাটাকাটি না যায় তো মাল্টিপ্লাই 14 4 যা কিমান 56 মানে 5.6 divided by 3 plus 2.2 হল এখানে কৰি লোৱা সলভ কৰিলে কি হ'ব 4.4 into 1.4 into এলসিএম ললে 3 5.6 plus 3d multiple 22 3 যা কিমান 66 মানে 6.6 4.4 into 1.4 into 12.2/3 আমাক ইয়াৰ এনসাৰ এটো এনসাৰ হৈ জানো এটো তো এনসাৰ নহয় ইট ইজ নট ফাইনাল এনসাৰ না সেইকাৰণে মই মাল্টিপ্লাই নকৰো থাকিব দিম এনেকে কাৰণ তো মাল্টিপ্লাই যিমান কৰিবে সিমান টাইম ওয়েস্ট হ'ব আৰু প্লাস ভেজাল বেছি হ'ব থাক এনেকে থাকো এতিয়া আমাক কি লাগে এটা এটা গোলাপ জামুনৰ ভলিউম হয় এটো সেন্টিমিটার কিউব আমাক কেটা গোলাপ জামুন লাগে 45 তো therefore volume of 45 গোলাপ জামুন তো মাল্টিপ্লাই কৰিলে হল 45 45 into 4.4 into 1.4 into 12.2 divided by 3 হল তো 3 by 3 মই কাটি দিম কিমান আহিব 15 হল কাটাকাটি গল এটা তো 15 into 4.4 into 1.4 into 12.2 থাক ইমান সেন্টিমিটার হল একদম ফাইনাল লাস্টত আমি মাল্টিপ্লাই কৰিম আমাক কি লাগে সুগার সিরাপ লাগে তো রিকোয়ার্ড ভলিউম অফ সুগার সিরাপ % বুলি কৈছে 30% পার্সেন্ট মানে ডিভাইডেড বাই কি 100 into volume 2 15 4.4 1.4 12.2 হল এটা ধুনীয়া কাটাকাটি কৰিম 0 আৰু 0 কেনসেল 5 দি প্লাই কাটিলে কিমান আহে 3 5 দি প্লাই কাটিলে কিমান 2 হল 2 দি প্লাই কাক কাটিম ইয়াক কাক কাটিলে ভালো হ'ব 4.4 কাটিবি স্টার্ট 2.2 এটা মাল্টিপ্লাই 3 3 যা কিমান হল 9 into মাল্টিপ্লাই কৰা সময় খাবটানে মাল্টিপ্লাই কৰিব 9 into কিমান আহিলে 2.2 1.4 12.2 9 2 যা কিমান 18 আকৌ 9 2 যা কিমান 18 19 ইয়াৰ হিল পইণ্ট কাৰণ এটা নাম্বাৰত পইণ্ট আছে
1.4 12.2 এটা 14 দি পেলাই মাল্টিপ্লাই কৰছোন এটো মাল্টিপ্লাই এক মিনিট ৰ এনেকৈ মাল্টিপ্লাই কৰছোন এটা অলপ ইজি হ'ব 14 দিয়ে মাল্টিপ্লাই কৰ 14 টু যা কিমান 28 ইজি হ'ব এতিয়া 14 টু যা 28 30 টোটাল দুটা নম্বৰ আগত পইণ্ট আছে মানে পইণ্ট ইয়াত আহিব 12.2 এটা 90 এক মাল্টিপ্লাই কৰ 9 8 যা কিমান 72 7 9 3 যা কিমান 27 দুটা নম্বৰ আগত পইণ্ট ইনটু 12.2 বাস এটা লাস্টটো মাল্টিপ্লাই কৰি দিলে হ'ল 2772 122 2 2 যা 4 2 7 যা 14 15 2 2 যা 4 5 এটো সেমি আইব 4 4 5 5 নেক্সট কি আইব 2772 কিমান আইলে 4 তো কিমান আইলে आंसर 338.184 338.184 টোটাল কেটা নম্বৰ পইণ্ট আছে 1 2 3 তিনটা নম্বৰ পইণ্ট আছে তো ইমান সেন্টিমিটার কিউব आंसर ক্লিয়াৰ বুজিলো গতে প্ৰথমবাৰ মাল্টিপ্লাই নকৰি লাষ্টত কৰিলে ইজি হৈ গ'ল হয় না চোৱা তাৰপিছত কি দি আছে 4 নম্বৰটো A pen stand made of wood is in the shape of a cuboid with 4 conical depressions to hold pens. The dimensions of the cuboid are 15, 10 and 3.5. The radius of each of depression is 0.5 cm and depth is 1.4 cm. Then find the volume of wood in the entire stand. Pen stand to ki hoy? Kise boli koise? Cuboidal shape. Cuboidal shape aru conical depression ase enege enege. Cuboidal shape or ki ase conical depression ase. Etia মোক কি কৈছে কোৱেশ্চন টু লাষ্ট কোৱেশ্চন কৈছে ফাইন্ড দ্য ভলিউম অফ উড ইন এন্টায়াৰ ষ্টেণ্ড এন্টায়াৰ ষ্টেণ্ডৰ ভলিউম কি হ'ব তে কনিক্যাল পেন ষ্টেণ্ড টু কনিক্যাল শেপত এই উডটো কাটা যাব না যায় উড কাটা বুঝো এতিয়া কনিক্যাল ডিপ্ৰেছন ৰেডিয়াছ অফ ইচ ডিপ্ৰেছন ইয়াত মেনশ্যন কৰা নাই যে কনিক্যাল ডিপ্ৰেছন বুলি কিন্তু পেনৰ মুখটো কি হয় কোন শেপ হয় নাই গতিকে ডিপ্ৰেছনটো অবভিয়াছলি কি হ'ব কনিক্যাল ডিপ্ৰেছন হ'ব এতিয়া উডৰ ভলিউম ল'ব দিছে উডৰ ভলিউমত এখিনি ইয়াত উড থাকিব জানো নাথাকে তে আমি কি কৰিম গোটেই কিউবয়ডটোৰ ভলিউম ওলাম আৰু এই কনিক্যাল ডিপ্ৰেছন কেটাৰ ভলিউম ওলাম আৰু গোটেই কিউবয়ডৰ ভলিউমৰ পৰা কনিক্যাল ডিপ্ৰেছনৰ ভলিউমটো কি কৰি দিম মাইনাস কৰি দিম তেতিয়া মোৰ কিমানখিনি এন্টায়াৰ উড আছে ওলাই যাব ক্লিয়াৰ বস্তুটো বাস আৰু কিউবয়ডৰ হেৰি কি দি আছে লেংথ ব্ৰেথ হাইট কিমান দি আছে এই কনিক্যাল ডিপ্ৰেছন মেনশ্যন কৰা আছে और क्यूबॉइड लैंग किमान दिया আছে ইয়ার লैंग মানে ক্যাপিটাল এল ধর ক্যাপিটাল এল কিমান দিয়া আছে 15 সেন্টিমিটার ব্রেড কিমান দিয়া আছে 10 সেন্টিমিটার আর হাইট কিমান দিয়া আছে 3.5 সেন্টিমিটার তো देयरफॉर वॉल्यूम ऑफ কিউবয়ডৰ ভলিউম কি হ'ব L into B into H কিমান আহিব 15 10 3.5 মাল্টিপ্লাই কেনে কৰিবা পইণ্টৰ পিছত কেটা নম্বৰ আছে এটা 0 কেনসেল হল মানে বাকি থাকিল 15 আৰু 35 তো 15 5 যা 75 থাকিল 7 15 3 যা কিমান 45 45 প্লাস 7 কিমান 52 ক্লিয়াৰ এই পইণ্টৰ পিছত এটা নম্বৰ আৰু এটা 0 কেনসেল হৈ গ'ল হৈ গ'ল সেন্টিমিটার কিউব এতিয়া ফৰ কনিক্যাল ডিপ্ৰেছন কনিক্যাল ডিপ্ৰেছনৰ কাৰণে আমাক কি লাগিব হাইট আৰু ৰেডিয়াছ কিমান দিয়া আছে 0.5 আৰু হাইট কিমান দিয়া আছে
1.4 centimeter. Sub centimeter is it? So therefore, volume of conical depression keta ase? Saita 4 conical depression. Saita ase karone ki hobo 4 into conor volume ki hoy 1/3 pi r square h. Hol doubt ase? Okay. Etia eto ultimately hil 4/3 into 22/7.5 aru height hol 1.4 hol. Etia bostu mon de multiply to soa 7 multiply katile kiman aibo 0.2 clear এটা ভালকে স্যার যিকোনো নাম্বাৰৰ লগত 0.5 মাল্টিপ্লাই মানে সেই নাম্বাৰটোৰ কি বুজায় আধা এতিয়া 4 ৰ লগত যদি মই 0.5 মাল্টিপ্লাই কৰো তেনে হলে কি আহিব 2 আহিল ইনটু 22 ৰ লগত 0.5 মাল্টিপ্লাই কৰিলে কিমান আহিব 11 তলত 3 আছে 3 টো লিখ বাৰু আৰু থাকিল কি ইনটু 0.2 মানে এটা এইটা মাল্টিপ্লাই কৰিলে হল তে 11 to 22 22 to কিমান 44 মানে आंसर আহিল 4.4 divided by 3 ক্লিয়াৰ বস্তুটো এটো সেন্টিমিটাৰ কিউব এটো ডিভাইড কৰিলে কিমান আহিব 3 1 যা 3 কিমান আহিল 14 3 4 যা কিমান 12 হয় না থাকিল কিমান 2 3 6 যা 18 3 6 যা 18 টো গৈ থাকিব মানে 1.47 সেন্টিমিটাৰ কিউব অসুবিধা হলে নাই কৰিছা 3 ৰিপ্লাই 4.4 3 1 जा 3 1 point पर उठा 4 3 4 जा 12 থাকিল 2 পইন্টৰ কাৰণে 0 3 6 जा 18 2 পইন্টৰ কাৰণে 0 আকৌ 3 6 जा 18 2 এই গৈ থাকিব শেষ নহয় সেইকাৰণে এটো 7 বহাই দিছো 1.47 ক্লিয়াৰ দামি কৰিব লাগিব therefore required volume of wood ne ki ulabo disila India interested the total volume ইয়াৰ পৰা কিমান আছিল 525 আছিল নি তো কিউবয়েডৰ ভলিউমৰ পৰা এটো ভলিউম মাইনাস কৰিলে 1.47 সেন্টিমিটাৰ কিউব তেটো মাইনাস কেনে কৰিব পইণ্টত 0 মানে কিমান আহিব 3 9 আৰু 4 ৰ পৰা গলে 3 523 মানে মাইনাস তেনেকুৱা হ'ব 52500 1.47 10 ৰ পৰা 7 গলে কিমান থাকে 3 9 ৰ পৰা 4 গলে কিমান থাকে 5 এটো 1 বড় কৰিছিল 4 4 ৰ পৰা 1 গলে 3 or sorry 9 5 এটো কিমান আহিলে 523.53 এই তলখিনি হৈছে কি হৈছে a vessel in the form of inverted cone ulta cone mane eneka no eneka ei kundu hobo ko inverted cone etu hobo na etu hobo a vessel in the form of inverted cone eneka thakile pani kun pendi khumwabi edo inverted cone edo no this one a vessel in the form of inverted cone use a vessel in the form of inverted cone its height is 8 cm and radius of its top
which is open is 5 cm. এনেও কৈছে ৰেডিয়াছ অফ ইটস টপ বুলি কৈ দিছে না ওপৰফালে ৰেডিয়াছটো এনেকৈ থাকে না জুঙা থাকিলে কেনেকৈ ৰেডিয়াছ থাকিব তো এইটো কি হ'ব ৰেডিয়াছ কি দিয়া কি আছে আৰু কোৱেশ্চনটো পঢ়ি লওঁ which is open is 5 cm. It is filled with water up to the brimলৈকে মানে এটা ইয়ালৈকে পানী আছে এটা কি কৈছে when the lead shots each of which is a sphere of radius 0.5 cm are dropped into the vessel 1/4 of the water flows out. Find the number of lead shots dropped in the vessel. क्या बुझी पाइছো बढ़िया এটা স্যার কোয়েশ্চন কি হৈছে কোয়েশ্চন কৈছে এটা একটা কোণ হয় ইনভার্টেড কোণ ইয়াত মই ওপৰলৈকে পানী ৰাখিলো পানী বিমলৈকে পানী আছে তাৰপিছত মই লেড শট বহাম লেড শট মানে লেড শট বহাই দিম এইটো এনেকৈ ভৰাম লেড শট ভৰিব লেড শট ভৰাম কমন সেন্স তই যদি গ্লাছৰ যদি ওপৰলৈকে পানী ৰাখ আৰু তাত যদি তই বস্তু পেলাও তেনেহ'লে পানী পৰি আহিব নাই পৰিব নপৰে আৰ্কিমিডিছ প্ৰিন্সিপল আছিলে যিমান ভলিউম ভৰাবি সিমান ভলিউম কি হ'ব পৰিব কি কৈছোঁ মই যিমান ভলিউম ভৰাবি সিমানখিনি ভলিউম পৰিব এইটো বস্তু মাইণ্ড কৰ যিমানখিনি ভলিউম সোমোৱাম সিমানখিনি ভলিউম কি হ'ব ওলাই যাব তাৰ মানে ভৰি যোৱা লেড শ্বটৰ ভলিউম আৰু পৰি যোৱা পানীৰ ভলিউম সেম হ'ব নাই বুজা কোৱেশ্চনটো কৈছে তো লেড শ্বট কিমানটা ভৰাইছে এইটো মেনশ্যন কৰা নাই এটা কৈছে লেড শ্বট ভৰোৱাৰ পিছত বোলে 1/4 অফ পানী পৰি গৈছে কিমান পানী পৰিছে 1/4 মানে লেড শ্বট ভৰোৱাৰ লগে লগে 1/4 মানে পানীৰ যিমান ভলিউম আছিল তাৰ 1/4 পানী কি হৈ গৈছে ওলাই গৈছে পৰি গৈছে লেড শ্বটৰ 1/4 নহয় পানীৰ ভলিউমৰ 1/4 পানী কি হৈছে পৰি গৈছে তে পানীৰ ভলিউমৰ কাৰণেটো এক্সট্ৰা ভলিউম নাই পানীৰ ভলিউম কোনটো হয় পানী যিটো বস্তুত ৰাখা হয় তাৰ ভলিউমটোৱে হয় পানীৰ ভলিউম বুজি পাইছা মই কৈছোঁ পানীৰ ভলিউম কি হয় পানী তই য'ত ৰাখিবি সেইটোৱে হ'ব তাৰ ভলিউম তাৰ মানে পানীৰ ভলিউম ওলাবৰ কাৰণে মই কোণৰ ভলিউম ওলাম ক্লিয়াৰ বুজিলোঁ কোণৰ ভলিউম যিমান হ'ব পানীৰ ভলিউম কি হ'ব সিমানে হ'ব আৰু যিমানখিনি লেড শ্বট ভৰাম যিমান পানীৰ ভলিউম আছিল তাৰ 1/4 পানী কি হৈ যাব পৰি যাব মানে 1/4 পৰি যোৱা পানীৰ ভলিউম আৰু সোমাই যোৱা লেড শ্বটৰ ভলিউম কি হ'ব সেম হ'বনে নাই তাৰ পৰা আমি লেড শ্বটৰ কিমানটা লেড শ্বট আছে ওলাই দিম বুজি পাইছো বস্তুটো ষ্টেপ বাই ষ্টেপ কৰোঁ ফাৰ্ষ্ট আমাক পানীৰ ভলিউম লাগে পানীৰ ভলিউম মানে মই কাৰ ভলিউম ওলাব লাগিব কোণৰ তো ফাৰ্ষ্ট কোণৰ ভলিউম ওলোৱা তে কোণৰ কাৰণে কি দিয়া আছে ফৰ ভেসেল ফৰ কনিকেল ভেসেল নে কি ভেসেল কোন ভেসেল A vessel in the form of inverted cone দিয়াত কি দিয়া আছে 8 cm radius of the top and 5 height দিয়া আছে 8 cm for vessel height কিমান দিয়া আছে 8 cm আৰু radius কিমান দিয়া আছে 5 cm তে কোণৰ ভলিউম ওলাতে ভলিউম অফ কোণৰ ভলিউম কিমান আছিল 1/3 pi r square h আচ্ছা আৰু এটা কথা লেড শ্বটৰ কাৰণেও ৰেডিয়াছ আছে হয় নহয় এটা কাম কৰোঁ আমি এইটো কেপিটেল r লৈ লওঁ এইটো কেপিটেল h লৈ লওঁ এইটো কেপিটেল r এইটো কেপিটেল h আপত্তি আছে মোৰো নাই চাই লওঁ 1/3 আচ্ছা পাই ভেলু আমি পাই ৰাখিম থাকক কাৰণ আমাৰ এনসাৰ কি ওলাব দিছে আমাৰ এনসাৰ ইয়াৰ ভলিউম ওলাব দিছে নেকি এনসাৰ আমাৰ কি ওলাব দিছে কিমানটা আৰু যেতিয়াই নাম্বাৰ খুধে তেতিয়াই ডিভাইড হয় এটো মনত ৰাখিব হাউ মেনি ব্ৰিক্স আৰ প্ৰেজেন্ট হাউ মেনি লেড শ্বটছ আৰ প্ৰেজেন্ট হাউ মেনি আমুক আৰ প্ৰেজেন্ট তাৰ মানে আমি ডিভাইড কৰিবই লাগিব যদি ডিভাইড কৰিবই লাগে এটা কমন সেন্স লগা ডিভাইড কৰিব লাগিব তে ডিভাইড যদি কৰিব লাগে লেড শ্বট এটা স্ফিয়াৰ হয় নে নহয় আৰু স্ফিয়াৰটো পাই আহিব নে নহয় তে অবিয়াসলি পাইটো কেনসেল যাব এটা পাই ভ্যালু মই কেলে বহাও পাই থাকক আৰৰ ভ্যালু কিমান আছে 558 এটো মই একো সলভ নকৰো এনেকৈ থাকিব হল ইমান সেন্টিমিটার কিউব ক্লিয়ার সলভ নকৰিবি কাৰণ এটো আনসাৰ নহয় আমাৰ এতিয়া আমি ইয়াত কি খুমুৱাম পাথৰ খুমাবি লেড শ্বট কি খুমাম লেড শ্বট খুমাম তো ফৰ লেড শ্বট
হা লেট শ্বটৰ হেৰি কি দিয়া আছে ৰেডিয়াছ কিমান দিয়া আছে ৰেডিয়াছ দিয়া আছে 0.5 আচ্ছা প্ৰিয়ম লেট শ্বটৰ ৰেডিয়াছে দিয়া আছে হাইট সাইড যে দিয়া নাই এটা হাইট কেনেকৈ ওলাবি ইয়াত নাথাকে হাইট জানো তই 0.5 সেন্টিমিটার স্যার এটা আমি লেট শ্বটৰ ভলিউম ওলাম দ্য ভলিউম অফ লেট শ্বট এটো আৰু ডাইৰেক্ট কৰিব পাৰি কিন্তু বেছি ডাইৰেক্ট কৰিলে কম মাৰ্কস নিদিব সেবাত আমাৰ এইটোৱে প্ৰবলেম যে সেবাত তই স্টেপ বাই স্টেপ লিখ ঘেহাই থাক যিমান লম্বা কৰা লম্বা সিবিএসইত মজা সিবিএসইত ডাইৰেক্ট কৰ ডাইৰেক্ট এনসার ওলা ভলিউম অফ লেট শ্বটৰ ভলিউম কি ফর্মুলা কি 4/3 কি পাই আর কিহৰ কাৰণে 4/3 পাই আর কিউব কাৰণ লেট শ্বট বিলাক সদায় কি হয় স্ফিয়াৰ হয় তো এনসার কি হ'ব 4/3 ইনটু পাই ইনটু আৰৰ ভ্যালু কিমান দিয়া আছিল 0.5 ক্লিয়াৰ এইখিনিলৈকে লিখিলো এটা বস্তুটো কি হ'ব কেটা লেট শ্বট আছে আমি জানো নেকি ধৰি ল লেট দ্য নাম্বাৰ অফ লেট শ্বট বি কি এন ধৰি ল এক্স ধৰিবি তো ঠিক আছে এক্স ধৰ হ'ব খুশ হ'ল লেট দ্য নাম্বাৰ অফ লেট শ্বট বি কি এক্স এতিয়া ভালকৈ মন দে এতিয়া যিমানটা লেট শ্বট মই ভৰাম সিমানখিনি পানী কি হ'ব পৰিব কিমানখিনি পৰে বুলি কৈছে এইফালে পানী কিমান পৰিব 1/4 অফ ৱাটাৰ মানে এনটা লেট শ্বটৰ ভলিউম আৰু 1/4 অফ কোন ভলিউম সেম হ'ব নে নাই বুজা ভেৰি গুড এতিয়া তই চা এটা এটা সিনট্যাক্স এটো কি সিনট্যাক্স সিনট্যাক্সত পানী ফুলকৈ ৰাখিছোঁ হ'ল তই যেতিয়া প্ৰিয়মক যদি এতিয়া সোমাই দিয় প্ৰিয়মক সোমাই দিয়াৰ লগে লগে পানী পৰিব নে নপৰে তে পৰি যোৱা পানীৰ ভলিউম আৰু প্ৰিয়মৰ ভলিউম সেম হ'ব নে নাই সেই বস্তুটোৱে না সেই বস্তুটোৱে এনটা লেট শ্বটৰ ভলিউম আৰু পৰি যোৱা পানীৰ ভলিউম পানী কিমান পৰিছে 1/4 কাৰ 1/4 ইয়াৰ ভলিউম পানীৰ ভলিউমৰ 1/4 পানীৰ ভলিউম বুলি বস্তু আছে নেকি নাই কোণৰ ভলিউম যিমান পানীৰ ভলিউম সিমানেই এটা বুজি পাইছে বস্তুটো ক্লিয়াৰ তই বুজি পাইছ অলপ এটাও বুজা নাই কেনেকৈ বুজা ক্লাছ 9 আৰ্কিমিডিছ প্ৰিন্সিপল নাছিলে গ্ৰেভিটেশ্যন তো কি কৈছিলে যে তই আজি ঘৰত গৈ চাবি তই গিলাছত বিমলৈকে পানী ৰাখ পানী পেলাই আঙুলি দুটা সোমোৱাই দে পানী পৰিব নপৰে তে তই আঙুলিটোৰ ভলিউম আৰু পৰি যোৱা পানীখিনিৰ ভলিউম সেম হ'ব মানে আল্টিমেট কথা হৈছে তই এটা মানে পানীৰ হেৰিত তই যিমানখিনি ভলিউম সোমোৱাবি সিমানখিনি ভলিউম কি হ'ব ওলাই যাব আৰু সেইখিনি জেগা খাব লাগিব নাই তো সেই জেগাখিনিতো সি সোমাই গ'ল না তে সিমানখিনি স্পেচ সি ওলাব লাগিব তাৰ কাৰণে সিমানখিনি পানী সি পেলাই দিব তে সোমাই যোৱা লেট শ্বটৰ ভলিউম আৰু পৰি যোৱা পানীৰ ভলিউম কি হ'ব সেম তো একৰ্ডিং টু কুৱেশ্যন কি আহিব according to question number of লেট শ্বটৰ ভলিউম x into এটা লেট শ্বটৰ ভলিউম কিমান আছিল 4/3 into pi into 0.5 into 0.5 আছিল তে x ষ্টাৰ কিমান হ'ব x into হৈ যাব x টা লেট শ্বটৰ ভলিউম ইকুৱেল টু পৰি যোৱা পানীৰ ভলিউম পানী কিমান পৰিব 1/4 কাৰ 1/4 লেট শ্বটৰ নহয় দে গাধা কাৰ পানীৰ ভলিউম মানে কাৰ কোনৰ ভলিউম আছিলে কোনৰ ভলিউম কিমান আছিলে 1/3 pi 5 into 5 into কি 8 আছিলে এতিয়া ঠিক আছে 5 into 5 into 8 আছে নে এতিয়া আমাক কি লাগে x ৰ ভলিউম লাগে তো লাগিব এটা চা বস্তুটো চা এই তলৰ 3 কি কেনসেল ইকুৱেলছনৰ ইফালে থাকিলে সেম পজিশন থাকিলে কেনসেল যায় পাই আৰু পাই কেনসেল এটা x ইকুৱেল টু এই পাৰ্টটো এফালে লৈ যা ইয়াত কি থাকিব 1/4 ওপৰত কি থাকিব 5 5 8
ইয়াৰ তলত 4 টো ওপৰত আছিল এফালে ক'ত যাব তলত 0.5 কেটা ওপৰত আছিল ক'ত যাব তলত আপত্তি আছে 4 দি প্লাই কাটিলে কি পাবি 2 দি প্লাই কাটিলে কি পাবি ভেৰি গুড এতিয়া চাই হেল্ল' মই অলপ পিছত ফোন কৰি আছোঁ নাই নাই তো 5 ইনটু ওপৰটো একো নাই এতিয়া ভালকৈ মন দে পইণ্টটো উঠা ইজি হ'ব পইণ্ট উঠালে পইণ্টৰ কেইটা নম্বৰ আছে তো ওপৰত কি যাব ইয়াৰ কাৰণে ওপৰত কি যাব তলত থাকিল কি 2 ইনটু 5 ইনটু 5 ইনটু কি 5 ক্লিয়াৰ বস্তুটো কাটাকাটিখিনি বুজি পাই আছোতো ভেৰি গুড এতিয়া চা 5 দি প্লাই কাটিম 5 দি প্লাই কাটিম 5 2 দি প্লাই কাটিম 5 দি প্লাই কাটিম 5 10 কিমান আহিলে 100 তো নাম্বাৰ অফ লেটছত কিমান 100 বুজি পালি কোনটো গোটেই সাৰফেস এণ্ড ভলিউমৰ ভিতৰত এইটো মেথছে সবচে ইজি কোনো ভেজাল নাই ইয়াৰ ভলিউম ওলা ডিভাইড আৰু ইয়াতো মাল্টিপ্লাই কোনো কেছে নাই সব কি ধুনীয়াকৈ কাটাকাটি যায় তো মেছেজ চাই কম বেছি ষ্টেটাছ চাই কম বেছি 6 देव बरे चलो A solid iron pole consists of a cylinder of height 220 cm and base diameter kiman dia ase 24 cm which is surmounted by another cylinder of height 60 cm and radius 8 cm. Find the mass of the pole given that 1 cm cube of iron has approximately 8 gram mass. Kya buji pali? Moza na lage bujibo sai lo etia. Ki dia ase? Yat ki dise eta cylinder dia ase. Cylinder ভাল নর্মাল সিলিন্ডার ম্যাথস পাই আছে তো এখানে ভাল যেতিয়া এনেকুৱা সিলিন্ডার দি দিব বলে ল এইটো সিলিন্ডার বাস তার পিছত তো যদি এনেকা ধৰণৰ ম্যাথস দিব ইয়াৰ পৰা এইটো টোটেল সাৰফেস এৰিয়াটো ইয়াত সেইটো নাখাতে ইয়াত টোটেল সাৰফেস এৰিয়াটো বেলেগ হয় কাৰণ এইটোৰ পৰা এইটো কি হয় মাইনাছ হ'ব মজা পাই আছো না কোনো ডাইৰেক্ট ভেজাল কোনো নাই হয় না সেইকাৰণে সিলিন্ডাৰ মজা তো ইয়াৰ ওপৰত আৰু এটা সিলিন্ডাৰ থাকিব বাঁহগছ কি এনেকা প্ৰথম মোটা পিছত ফালে কি মিহি থাকে কোনটো বাঁহগছ এনেকৈ দেখা পাইছো ৰে এনেকৈ বাঁহগছ থাকে তো এইটো সিলিন্ডাৰৰ ওপৰত আৰু এটা সিলিন্ডাৰ এটা দুইটাৰে ৰেডিয়াছ বেলেগ হ'ব হাইট বেলেগ হ'ব কমন সেন্স এটা ডাঙৰ এটা কি হয় সৰু গতিকে মানে আমি কৰি লওঁ কি দিয়া আছে চাই লওঁ দিয়া আছে iron pole consists of a cylinder of height 220 cm base diameter দিয়া আছে 24 cm তো আমি ক্যাপিটাল আর ক্যাপিটাল h এনেকে দি প্লে মেনশন কৰো তো ডাঙৰটো ক্যাপিটাল দি প্লে কৰো সৰুটো স্মল দি কৰো ক্লিয়াৰ হ'ব দি আছে তো বেস ডায়ামিটার ডাঙৰটো কাৰণে ডায়ামিটার কিমান দিয়া আছে 24 cm তো ৰেডিয়াস হৈ যাব আধা 12 cm তাৰ পিছত সৰুটোৰ কাৰণে হাইট কিমান দিয়া আছে সৰুটোৰ কাৰণে নাই ডাঙৰটোৰ হাইট দিয়া আছে কিমান 220 cm সৰুটোৰ কিমান দিয়া আছে হাইট 60 cm আৰু ৰেডিয়াস কিমান দিয়া আছে 8 cm Find the mass of pole given that 1 cm cube of iron has approximately 8 gram of mass আমাক কি ওলাব দিছে মাছ এতিয়া এটা বস্তু কমন সেন্স ভালকে চাই লো হা এতিয়া মই এটো এক্সারসাইজটো আমি জানো ইয়াৰ গোটে এক্সারসাইজটো কি ভলিউম হয় সেইকাৰণে আমি জানো ডাইৰেক্ট ভলিউম হ'ব বুজি পাই আছে এক্সাম টাইমত যেতিয়া উঠাই দিব
ইয়াত নাই মেনশ্যন কৰিছে সাৰফেস এৰিয়া নাই মেনশ্যন কৰিছে ভলিউম তে তো কেনেকৈ গম পাবি যেটো সাৰফেস এৰিয়া হ'ব নে ভলিউম হ'ব তো ইউনিট চা কি দিয়া আছে 1 সেন্টিমিটার কিউব কি দিয়া আছে 1 সেন্টিমিটার কিউব অফ আয়রন হ্যাজ 8 গ্রাম মাস সেন্টিমিটার কিউব মানে কি ভলিউম আর যদি সেন্টিমিটার স্কয়ার দিলে তেনে হলে কি সারফেস এরিয়া ক্লিয়ার বস্তুটো ইউনিট চাই গম পায় গতিকে ইয়াত আমাৰ কি ল'ব লাগিব ভলিউম ল'ব লাগিব মানে এটোৰ ভলিউম প্লাস এটোৰ ভলিউম ক্লিয়ার এটো ভলিউম প্লাস এটো ভলিউম যিমান সেন্টিমিটার কি হ'ব তাৰ লগত মই 8 টো মাল্টিপ্লাই কৰি দিম মাস ওলাই যাব আগতে আছে ভেরি গুড এতিয়া আমি ওলাম ভলিউম ডাইরেক্ট গুটে কেটা ওলাই দিম হা ভলিউম অফ পোল তে সৰুটো সিলিন্ডাৰ প্লাস ডাঙৰটো সিলিন্ডাৰ সৰুটো সিলিন্ডাৰ ভলিউম কি পাই আর স্কয়ার এক্স ডাঙৰটোৰ কি পাই ক্যাপিটাল আর স্কয়ার এক্স ইয়াত কমন এটাই যায় এটো হল পাই আৰু কিবা যায় আর স্কয়ার কেনেকৈ যাব এইটো সৰু আর স্কয়ার ডাঙৰ আর স্কয়ার পাইৰ ভ্যালু আমাক ধৰিব দিছে 3.14 সাৱধান যেটো মেনশন থাকে স্মল আর কিমান দি আছে 8 into 8 और हाइट किमान दिया আছে 60 कैपिटल আর কিমান দিয়া আছে 12 into 12 into আর ইফালে কিমান দিয়া আছে 220 এটো মাল্টিপ্লাই কৰোতে তো বহুত টাইম লাগি যাব ইয়াৰ পৰা আমি কমন লৈ লও পাৰি কমন নে কমন নললে খেলি মেলি হ'ব নেকি একদম যে খেলি মেলি হ'ব কমন ললে বাট কমনলি খেলি মেলি হ'ব পাৰে তহঁতৰ মাল্টিপ্লাই কৰ নে কমন যায় বহুত কমন যায় 4 60 কমন যায় বহুত কমন যায় এটা চাই ল বাদ দে কমন এই ৰেট যা কিমান 64 into 60 প্লাস হেতু মাল্টিপ্লাই কৰ কাৰণ 12 টেবুলটো জানা গুটে 12 দি ইয়াক মাল্টিপ্লাই কৰ বস্তুটো বুজি পাইছে কেনেকৈ মাল্টিপ্লাই কৰিব লাগে 12 টু যা কিমান 0 to খালি বহাব হয় লাগে 12 to the 24 12 to the 24 plus 2 26 প্রবলেম হলে কবি 3.14 এটো মাল্টিপ্লাই কর 6 4 যা কিমান 24 6 6 যা 36 38 প্লাস এটা 12 দি মাল্টিপ্লাই কর 12 4 যা কিমান 48 12 6 যা 72 plus 4 76 7 12 to the 24 plus 7 31 হল এখানে করে নাও এটা প্লাস কর কিমান আহিব রে 0 8 plus 4 2 তার পিছতে 35520 এটা মাল্টিপ্লাই কৰিব লাগিব 3552 314 अच्छा 4 to the 8 4 5 the 20 21 4 5 the 20 22 4 to the 12 13 14 then I have 2553 3 to the 6 3 5 the 15 16 to the 9 10 then I like 8 কিমান আহিছে 115338 টোটাল কেটা নম্বৰ পইণ্ট আহিব আৰু 0 লাগিব 532 2 plus 1 3 নহয় Huh? 2 4 5 4 1. Oh, sorry. तो इमान की है वो सेंटीमीटर की दिया है सेंटीमीटर ने मीटर की दिया है सेंटीमीटर दिया है ना तो इमान सेंटीमीटर क्यूब होल
এতিয়া ইয়াৰ মাছ therefore mass of pole 1 centimeter cube কিমান 8 গ্রাম তেনেহলে 8 দি মাল্টিপ্লাই কৰি দিব লাগিব ইয়াত 8 into 11153.2.80 কিমান আহিব 0 8 8 just 64 8 2 just 16 plus 6 12 sorry 22 8 3 just 24 26 8 5 just কিমান 40 আৰু 42 আহিলে 8 1 just 8 ঠিক আছে না মাল্টিপ্লাই 8 is just 64 8 2 just 16 plus 6 কিমান 22 8 3 just 24 26 তাৰপিছতে 8 5 just 40 42 8 1 just 8 8 plus 4 12 8 1 just 8 9 ঠিক আছে তো এই ইমান সেন্টিমিটার কিউব তো সেন্টিমিটার কিউব সরি গ্রাম আচ্ছা এটা যদি মই কেজিত কনভার্ট কৰিব লাগে যদি মই কেজিত কনভার্ট কৰো গ্রামৰ পৰা কেজিত নিবৰ কাৰণে তিনটা নম্বৰৰ আগত পইণ্ট আহিব তিনটা নম্বৰৰ আগত পইণ্ট ইয়াত আছে 1 2 3 মানে 892.26 বাইখিনি লিখিব নালাগে আৰু কেজিত কনভার্ট কৰিব দিয়া নাই নিদিলো ইয়াত ৰাখিলো আপত্তি নাই যদি কেজিত কনভার্ট কৰিব দিয়ে তে তিনটা নম্বৰৰ আগত পইণ্ট বহাই দিলে ডাউট আছে নেকি চিয়'ৰ দে হ'ব